প্ৰথমতে এই বাজেটক আমি আদৰণি জনাইছোঁ পৰ্বতজোৰা UPPL হিচাপে, কাৰণ এই বাজেটক যোগেদি বিটিআৰ অঞ্চলৰ বহু ক্ষেত্ৰত আমি নতুনত্ব দেখিবলৈ পাইছোঁ। এই বাজেটক আমি জনকল্যাণমুখী বাজেট তথা মানৱ সমাজ গঢ়া বাজেট তথা সমাজ সেৱা কৰা বাজেট বুলি মই আখ্যা দিছোঁ। কাৰণ এই বাজেটত বহুতো নতুনত্ব আমি দেখিবলৈ পাইছোঁ। এই বাজেটৰ যোগেদি বিটিআৰ অঞ্চলত বসবাস কৰা প্ৰায় 26টা জাতি জনগোষ্ঠীৰ কল্যাণৰ অৰ্থে 26টা জাতি জনগোষ্ঠীক আগুৱাই লৈ যোৱাৰ অৰ্থে নতুনকৈ এটা ডিপাৰ্টমেণ্ট এষ্টাব্লিছ কৰাৰ কাৰণে এই বাজেটত মানে এইটো পাছ কৰা হৈছে। সেইটো হৈছে কমিউনিটি ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট এষ্টাব্লিছ কৰাৰ কাৰণে বাজেটত এইটো পাছ কৰি লোৱা হৈছে। এই বাজেটত যথেষ্টখিনি নতুনত্ব আমি দেখিবলৈ পাইছোঁ। এই বাজেটৰ যোগেদি বিটিআৰ অঞ্চলত বসবাস কৰা পুৰুষ, মহিলা, যুৱক যুৱতী, ছাত্ৰ ছাত্ৰী, কৃষক, শিশু সকলোকে এই বাজেটত সাঙুৰি লোৱা হৈছে। এই বাজেটত প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি দূৰদৰ্শী চিন্তাধাৰা এই বাজেটত এইটো আমি দেখিবলৈ পাইছোঁ। তেখেতৰ যি বিটিআৰ অঞ্চলক লৈ যি সপোন, বিটিআৰ অঞ্চলক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত তেখেতৰ যি চিন্তাধাৰা এই বাজেটৰ যোগেদি আমি বহুত কথা ইয়াত আমি দেখিবলৈ পাইছোঁ। আৰু এই বিটিআৰ অঞ্চলত যি 420টা VCDC আছে, ইয়াত এই 420টা VCDCত একোটাকৈ জিম চেণ্টাৰ ইয়াত নিৰ্মাণ কৰা হ'ব বুলি এই বাজেটত উল্লেখ কৰা আছে। আৰু সেইটো প্ৰয়াত প্ৰেম সিং ব্ৰহ্মৰ নামত এইটো নিৰ্মাণ কৰা হ'ব। প্ৰতিটো VCDCত একোখনকৈ জিম চেণ্টাৰ। লগতে আমাৰ পৰ্বতজোৰাবাসীৰ বাবে অতিকৈ আমি গৌৰৱান্বিত হৈছোঁ। গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ নামত প্ৰতিটো VCDCত একোখনকৈ যোগা চেণ্টাৰ নিৰ্মাণ কৰা হ'ব। এই বাজেটত সেইটো উল্লেখ কৰা আছে। লগতে বহুদিনীয়া বিটিআৰ অঞ্চলত বসবাস কৰা ইছলাম ধৰ্মী লোকসকলৰ এটা দাবী আছিল যে বিটিআৰ অঞ্চলত হজ ভৱন নিৰ্মাণ কৰিব লাগে। কিন্তু যোৱা দিনবিলাকত ইয়াৰ আগৰ যিখন চৰকাৰ আছিল তেওঁলোকে এই ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব দিয়া দেখা নগ'ল। কিন্তু এইবাৰ প্ৰমোদ বড়ো চৰকাৰখনে এই বাজেটত বিটিআৰ অঞ্চলৰ যি 5খন জিলা, এই 5খন জিলাত একোখনকৈ হজ ভৱন নিৰ্মাণ কৰা হ'ব বুলি এই বাজেটত ধাৰ্য কৰা হৈছে। গতিকে এই ক্ষেত্ৰত আৰু যথেষ্টখিনি এই বাজেটত যুৱক যুৱতীসকলৰ কাৰণে বিভিন্ন আঁচনি এই বাজেটত ধাৰ্য কৰা হৈছে। যুৱক যুৱতীসকলক কেনেকৈ আমি আগবঢ়াই লৈ যোৱা হ'ব, ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ আগবঢ়াই লৈ যোৱা হ'ব, এই ক্ষেত্ৰত এই বাজেটত যথেষ্টখিনি উল্লেখ কৰা আছে। এই বাজেটত বিটিআৰ অঞ্চলৰ কৃষকসকলক কেনেকৈ আমি স্বাৱলম্বী কৰিব পাৰিম, স্বাৱলম্বী কৰি আগুৱাই লৈ যোৱা হ'ব, এই বাজেটত এইটো উল্লেখ কৰা আছে। গতিকে এই বাজেটটো এটা জনকল্যাণমুখী বাজেট বা এটা ঐতিহাসিক বাজেট বুলি মই আখ্যা দিবলৈ ওলাইছোঁ। আৰু বাজেটক লৈ তেওঁলোকে কিছু ক্ষেত্ৰত সমালোচনা কৰিবলৈ আমি দেখিবলৈ পাইছোঁ। আমি যদি এতিয়া ক'বলৈ যাওঁ তেখেতসকলৰ দিনত বাজেট কেনেকৈ হৈছিল, তেখেতসকলৰ দিনত 10ৰ পৰা 20 মিনিটমান বিটিআৰৰ অধিৱেশন হৈছিল, BTC অধিৱেশন হৈছিল। আৰু বাজেটবিলাক হোটেলত তেখেতসকলৰ দিনত হোটেলত প্ৰস্তুত কৰা হৈছিল। কিন্তু আজিৰ দিনত যোৱা 5টা বছৰত প্ৰমোদ বড়ো ডাঙৰীয়াই যে 4.5টা বছৰ অতিক্ৰম কৰিলে ধুনীয়াভাৱে বিটিআৰত অধিৱেশন পাতি বিটিআৰৰ জনসাধাৰণৰ কল্যাণৰ অৰ্থে এই প্ৰমোদ বড়ো চৰকাৰখনে কিন্তু বাজেট প্ৰস্তুত কৰি বিটিআৰৰ জনসাধাৰণক আগবঢ়াই লৈ যোৱাৰ কাৰণে কি আঁচনি ল'ব লাগে বা এটা গতিশীলতা আনি দিলে বুলি আমি ক'ব পাৰি। কাৰণ তেখেতসকলৰ দিনত এনেকুৱা কোনো ছিষ্টেম নাছিল। ছিষ্টেম অবিহনে তেখেতসকলে চৰকাৰখন চলাইছিল। কোনো ধৰণৰ ছিষ্টেম নোহোৱাকৈ তেখেতসকলে কাম কাজবিলাক কৰিছিল। আৰু বিটিআৰ অঞ্চলত সেইকাৰণে তেখেতসকলে যথেষ্টখিনি মানে পিছ পৰি আছে বুলি আমি ক'ব লাগিব তেখেতসকলৰ দিনত। বিটিআৰ অঞ্চলত কিমানটা জাতি জনগোষ্ঠী আছে এইটো BPF দলে নাজানে। BPF দলৰ এইখিনি জ্ঞান নাই যে বিটিআৰ অঞ্চলত কিমানখিনি জাতি জনগোষ্ঠী আছে। আজি বিটিআৰ অঞ্চলত 26টাকৈ জাতি জনগোষ্ঠী যে বিটিআৰ অঞ্চলত বসবাস কৰি আছে। আৰু প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ কল্যাণৰ কাৰণে যে বৰ্তমানৰ বিটিআৰ চৰকাৰখনে যে কাম কৰাৰ কাৰণে আগবাঢ়িছে। আৰু এই ক্ষেত্ৰত এই BPF দলৰ নেতাকৰ্মীসকলৰ তেওঁলোকৰ ভাল লগা নাই। কাৰণ তেওঁলোকে এই বিটিআৰ অঞ্চলত যি ক্ষুদ্ৰ কিছুমান জাতি জনগোষ্ঠী আছে এওঁলোকৰ কথা তেওঁলোকে কেতিয়াও চিন্তা কৰা নাই। বিটিআৰ অঞ্চলত যথেষ্টখিনি ক্ষুদ্ৰ জাতি জনগোষ্ঠী আছে। আৰু এই UPPL চৰকাৰখনে বা UPPL BJP চৰকাৰখনে প্ৰমোদ বড়োৰ নেতৃত্বাধীন চৰকাৰখনে প্ৰতিটো জাতি জনগোষ্ঠীৰ
কেনেকৈ আগবঢ়াই লৈ যাব পাৰি, কেনেকৈ আগুৱাই লৈ যাব পাৰি, তাৰ কাৰণে কিন্তু এই চৰকাৰখনে কাম কৰি আছে। ইয়াক কাকো বিভাজন কৰাৰ কথা নাই। প্ৰতিটো জাতি জনগোষ্ঠীৰ সন্মান আছে, প্ৰতিটো ভাষা ভাষী ৰাইজৰ সন্মান আছে। গতিকে সেই ক্ষেত্ৰত সন্মান দিয়াৰ কাৰণে, প্ৰতিটো জনগোষ্ঠীক সন্মান দিয়াৰ কাৰণে এই BTR চৰকাৰখনে পদক্ষেপ লৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।